দেতা কোৱা আমিতো বেলেগ বেলেগ গছৰ খেতি কৰো হয়নে হয় এনেকুৱা কিবা গছ আছে নেকি যিজোপা গছৰ খেতি কৰাটো আইন বিৰুদ্ধ চোৱা আইন বিৰুদ্ধ মানে আমাৰ দেশত আইন বিৰুদ্ধ বুলি ক'ব লাগিব আমাৰ দেশত এবিধ গছৰ খেতি কৰাটো একেবাৰে আইন বিৰুদ্ধ আৰু সেই গছবিধ হ'ল ভাং গছ গম পাইছানে পাইছো ভাঙৰ খেতি কৰাটো আইন বিৰুদ্ধ ভাং তুমি কহিয়াই যদি কৰিবলৈ লৈ যোৱা তোমাক ধৰা পেলাই পুলিচে সেয়াও আইন বিৰুদ্ধ হ'ব গম পাইছানে তাৰ পিছত ভাং বিক্ৰী কৰিলেও বা তুমি ভাং কিনিলেও সেইকেইটা হ'ব আইন বিৰুদ্ধ কাম গম পাইছা পাইছো ধৰি লোৱা আমাৰ ঘৰত বা কাৰোবাৰ ঘৰত বনৰীয়া ভাং গছ এজোপা হৈছে সেইটো কথাত চকু নিদিয়ে কিন্তু তুমি যদি আৰু বিঘাই বিঘাই ভাঙৰ খেতি কৰা ঘৰতে যদি ২০-২৫ জোপা ভাঙৰ গছ তুমি লগাই লোৱা হয়নে মাজে মাজে যদি ভাঙৰ গুটিয়ে খাই নে পাতেই খাই জানো সেইবিলাক যদি তুমি বিক্ৰী কৰি থাকা বা তুমি যদি কোনোবা কাৰোবাৰ ঘৰত ভাং আছিলে বোলে অলপ লৈ যাওঁ বুলি তুমি যদি কিনি লৈ আনা তেতিয়া কিন্তু সি আইন বিৰুদ্ধ কথা হ'ব অৱশ্যে এটা কথা ঠিক যে কেৱল ভাঙেই নহয় ভাৰতত এনেকুৱা ধৰণৰ বহুত গছ আছে যিবোৰ গছৰ খেতি ইতিমধ্যে নিষিদ্ধ কৰা হৈছে কাৰণ তাৰ পৰা আমাৰ পৰিৱেশ আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহে Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.